ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই সদ্য অনুষ্ঠিত হৈ যোৱা নলবাৰী জিলাৰ ক্লাছ 10ৰ ছেকেণ্ড ইউনিট টেষ্ট 2025ৰ জেনেৰেল মেথছৰ কুৱেশ্যন পেপাৰখন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু এই কুৱেশ্যন পেপাৰখন মোলৈ চেণ্ড কৰিছিলে নলবাৰী জিলাৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ মানস প্ৰতিম কলিতাই। তো মানসলৈ ভিডিঅ'টোৰ আৰম্ভণিতে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তোমালোকেও পাৰিলে এনেদৰে কুৱেশ্যন পেপাৰবোৰ চেণ্ড কৰিবা মোৰ হোৱাটছআপ নাম্বাৰত ক্লিয়াৰকৈ ফটো তুলি মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। ইতিমধ্যে বিভিন্ন ছাবজেক্টৰ কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' মোৰ চেনেলত দিছোঁ। তোমালোকে চোৱা নাই যদি চাই ল'বা, নিশ্চয় তোমালোকৰ এক্সামত যথেষ্টখিনি হেল্প হ'ব। মই লিংকবিলাক ডেছক্ৰিপশ্যনত দি দিছোঁ। তো আহা তেতিয়াহ'লে আৰু সময় নষ্ট নকৰি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনত 1ৰ পৰা 20লৈকে 20টা MCQ দিছে। তাৰে 1 নম্বৰটোত দিছে, মই আছামিজ মিডিয়ামত কুৱেশ্যনখিনি পঢ়ি দিছোঁ, বাকী ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টসকলে কুৱেশ্যনটো নিজে পঢ়ি ল'বা, নহ'লে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যায়। তো এনেও 1 নম্বৰটো দিছে, যদি এটা সমান্তৰ প্ৰগতিৰ nতম পদলৈ যোগফল SN ইজুকেল 28n স্কোৱাৰ প্লাছ 4n1 তেন্তে প্ৰগতিটোৰ সাধাৰণ অন্তৰ হ'ব অপশ্যন A 7, অপশ্যন B 5, অপশ্যন C 8, অপশ্যন D 6। ইয়াত আমাক nতম পদলৈ যোগফল দি দিছে, গতিকে আমি লিখি ল'ব পাৰোঁ SN ইজুকেল 28n স্কোৱাৰ প্লাছ 4n। এতিয়া আমি কি কৰিব লাগিব, প্ৰথম পদ আৰু দ্বিতীয় পদটো যদি উলিয়াই লওঁ আৰু দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিয়োগ কৰিলে ইয়াৰ যিটো সাধাৰণ অন্তৰ অৰ্থাৎ কমন ডিফাৰেঞ্চটো পাই যাম। গতিকে এইটো S1 ধৰি ল'লোঁ, ইয়াত n মানে 1 ধৰিলোঁ, এইটো 3a স্কোৱাৰ প্লাছ 4a ইজুকেল কিমান হ'ল 4 গুণ 4, 1 স্কোৱাৰ কৰিলে 1 হ'ব, 3 4 কিমান হ'ল 7। তো a1 মানে পালোঁ 7। এবাৰ S2 ধৰিলোঁ দ্বিতীয় পদটো, ইয়াত n মানে 2 ধৰি দিছোঁ, তো 2 স্কোৱাৰটো 4 হৈ গ'ল, 3 4 গুণ 12 আৰু 4 2 গুণ 8 ইমানকৈ পালোঁ 20। তেতিয়া এটাকে a2 ইজুকেল কি হ'ব S2 মাইনাছ S1। এতিয়া S2 মানে পাইছিলোঁ আমি 20, S1 পালে 7, বিয়োগ কৰিলোঁ 13। এটাকে সাধাৰণ অন্তৰ কি হ'ব D ইজুকেলটো a2 মাইনাছ a1। a2 মানে আছিলে 13 আৰু a1 মানে আমি কিমান পাইছিলোঁ 7, গতিকে বিয়োগ কৰি দিলোঁ। তো সাধাৰণ অন্তৰটো কিমান পালোঁ 13 পৰা 7 গ'লে 6। গতিকে ইয়াত আমাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন D 6। 2 নম্বৰটো দিছে, যদি এটা সমান্তৰ প্ৰগতিৰ 18তম আৰু 11তম পদ দুটাৰ অনুপাত 3:2 তেন্তে প্ৰগতিটোৰ 21তম আৰু 5ম পদ দুটাৰ অনুপাত হ'ব অপশ্যন A 3:2, অপশ্যন B 3:1, অপশ্যন C 1:3, অপশ্যন D 2:3। ষ্টুডেণ্ট, সময়ৰ অভাৱত বাকী MCQখিনি উত্তৰখিনি কৰি দেখুওৱা নাই, মই ইয়াত কেৱল এনচাৰবিলাক কৈ দিছোঁ আৰু বাকী তাৰপিছত যিখিনি কুৱেশ্যন দিছে সেইখিনি সম্পূৰ্ণ সমাধান তোমালোকক এই ভিডিঅ'টোত কৰি দেখুৱাম। তো 2 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব অপশ্যন B 3:1। নেক্সট কুৱেশ্যন নম্বৰ 3 দিছে, যদি 5 + n + 13 + ... তো মানে n টাৰ্মছ ডিভাইডেড বাই 7 + 9 + 11 to 9 + 1 টাৰ্মছ ইজুকেল 17/6 তেন্তে nৰ মান হ'ব অপশ্যন A 8, B 7, C 10, D 11। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন B 7। নেক্সট কুৱেশ্যন নম্বৰ 4 দিছে, যদি P - 1, P + 1 আৰু টুৱাইচ P + 3 পদ তিনিটা সমান্তৰ প্ৰগতিত থাকে তেন্তে Pৰ মান হ'ব অপশ্যন A -2, B 4, C 0, D 2। ইয়াত আমাক দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন C 0। নেক্সট কুৱেশ্যন নম্বৰ 5ত দিছে, কোনো এডাল ৰেখাখণ্ড ABক 5:7 অনুপাতত অন্তৰ্বিভক্ত কৰিবলৈ হ'লে ABৰ লগত যিকোনো সূক্ষ্ম কোণ হোৱাকৈ অঁকা ৰশ্মিটোত সমান সমান দূৰত্বত ল'ব লগা ন্যূনতম বিন্দুৰ সংখ্যা হ'ল। অপশ্যনসমূহ দিছে অপশ্যন A 5, B 7, C 12, D 2। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন C 12। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 6, এটা প্ৰদত্ত ত্ৰিভুজ ABCক সদৃশকৈ আন এটা ত্ৰিভুজ অংকন কৰিব লাগে। যদি স্কেল ফেক্টৰটো 9:11 তেন্তে আঁকিবলগীয়া সদৃশ ত্ৰিভুজটোৰ কালি। এই কুৱেশ্যনটোৰ যিকেইটা অপশ্যন দিছে ভালদৰে চালে আমি দেখা পাম যে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন C, প্ৰদত্ত ত্ৰিভুজটোতকৈ ডাঙৰ হ'ব। কুৱেশ্যন নম্বৰ 7ত দিছে, প্ৰথম n সংখ্যক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল 225 হ'লে nৰ মান হ'ব অপশ্যন A 15, B 25, C 35, অপশ্যন D 45। ইয়াত nৰ মানটো হ'ব অপশ্যন A 15। নেক্সট কুৱেশ্যন নম্বৰ 8ত দিছে, এটা সমান্তৰ প্ৰগতিৰ 9তম পদটো 449 আৰু 449তম পদটো 9, প্ৰগতিটোৰ কিমানতম পদটো শূন্য হ'ব। অপশ্যনসমূহ দিছে 501, 502, 458, D 461। ইয়াত প্ৰগতিটোৰ শূন্য হ'বলগীয়া পদটো হ'ব অপশ্যন C 458। 9 নম্বৰ দিছে, 3ৰে বিভাজ্য 2 অংক বিশিষ্ট সংখ্যা কিমানটা আছে। অপশ্যন A 28, B 30, C 29, D 31। ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন B 30। নেক্সট কুৱেশ্যন নম্বৰ 10, হুইচ টাৰ্ম অফ দ্য ফলোয়িং AP is 78, অৰ্থাৎ 3, 8, 13, 18 সমান্তৰ প্ৰগতিৰ কোনটো পদ 78। অপশ্যন A 16, B 14, C 15, D 18।
ইয়াত এৰিথমেটিক প্ৰগ্ৰেশ্যনটোৰ 78তম পদ হ'বলগীয়া পদটো হ'ব অপশ্যন এ 16। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 11। যদি এটা বৃত্তৰ ব্যাস 40% বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ কালিৰ বৃদ্ধিৰ হাৰ হ'ব অপশ্যন এ 96%, বি 40%, চি 80%, ডি 48%। ইয়াত বৃত্তটোৰ কালিৰ বৃদ্ধিৰ হাৰ হ'ব অপশ্যন এ 96%। নেক্সট কুৱেশ্যন নম্বৰ 12ত দিছে যদি এটা বৃত্তৰ এটা চাপে কেন্দ্ৰত 90 ডিগ্ৰী কোণ উৎপন্ন কৰে তেন্তে ইয়াৰ দৈৰ্ঘ্য আৰু বৃত্তটোৰ পৰিসীমাৰ অনুপাত হ'ব। আমাক অপশ্যনসমূহ দিছে অপশ্যন এ 2:3, বি 1:4, চি 4:1, ডি 1:3। ইয়াত বৃত্তৰ দৈৰ্ঘ্য আৰু বৃত্তটোৰ পৰিসীমাৰ অনুপাত হ'ব অপশ্যন বি 1:4। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 13। যদি এটা বৃত্তৰ কালি আৰু পৰিসীমা সাংখ্যিকভাৱে সমান হয় তেন্তে সেই বৃত্তটোৰ কালি বৰ্গ এককত হ'ব অপশ্যন এ 2 পাই, বি 4 পাই, চি 6 পাই, ডি 8 পাই। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত বৃত্তটোৰ কালি বৰ্গ এককত হ'ব অপশ্যন বি 4 পাই। নেক্সট কুৱেশ্যন নম্বৰ 14। এটা চকাৰ ব্যাসাৰ্ধ 0.25 মিটাৰ 11 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ লগা পাকৰ সংখ্যা হ'ব অপশ্যন এ 2800, বি 4000, চি 5500, ডি 7000। ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 7000। এবাৰ হ'ল কুৱেশ্যন নম্বৰ 15। যদি কোনো এক তথ্যৰাজিৰ বাবে মাধ্য অনুপাত মাধ্যমা 9:8 তেন্তে মধ্যমা বহুলক অপশ্যন এ 8:9, বি 4:3, চি 7:6, ডি 5:4। মধ্যমা বহুলকৰ অনুপাতটো হ'ব অপশ্যন বি 4:3। নেক্সট কুৱেশ্যন নম্বৰ 16। তলৰ কোনটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ নহয়? আমাক অপশ্যনসমূহ দিছে অপশ্যন এ মাধ্য, অপশ্যন বি মধ্যমা, অপশ্যন চি বহুলক, অপশ্যন ডি পৰিসৰ। ইয়াত কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ নোহোৱা অপশ্যনটো হ'ব অপশ্যন ডি পৰিসৰ বা ৰেঞ্জ। এবাৰ কুৱেশ্যন নম্বৰ 17। যদি এক্স, এক্স প্লাছ 3, এক্স প্লাছ 6, এক্স প্লাছ 9 আৰু এক্স প্লাছ 12ৰ সমান্তৰ মাধ্য 10 তেন্তে এক্সৰ মান হ'ব অপশ্যন এ 1, বি 2, চি 6, ডি 4। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত এক্সৰ মানটো হ'ব অপশ্যন ডি 4। নেক্সট কুৱেশ্যন নম্বৰ 18ত দিছে যদি 30 - x শ্ৰেণী অন্তৰালটোৰ শ্ৰেণী চিহ্ন 36 তেন্তে এক্সৰ মান হ'ব অপশ্যনসমূহ দিছে অপশ্যন এ 38, বি 40, চি 36, ডি 42। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত এক্সৰ মানটো হ'ব অপশ্যন ডি 42। কুৱেশ্যন নম্বৰ 19ত দিছে যদি x1, x2 to xn তথ্যৰাজিৰ মাধ্য x তেন্তে x1 প্লাছ a1, x2 প্লাছ a2 to xn প্লাছ a তথ্যকেইটাৰ মাধ্য হ'ব অপশ্যন এ ax, অপশ্যন বি x মাইনাছ a, অপশ্যন চি x প্লাছ a, অপশ্যন ডি x বাই a। ইয়াত আমাক যি চাৰিটা দি দিছে অপশ্যন হিচাপে এই কুৱেশ্যনটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি x প্লাছ a। নেক্সট কুৱেশ্যন নম্বৰ 20। দ্য লাষ্ট MCQ হুইচ অফ দ্য ফলোইং ইজ কাৰেক্ট? তলৰ কোনটো সত্য? ইয়াত আমাক চাৰিটা সূত্ৰ দি দিছে তাৰ ভিতৰত কোনটো সূত্ৰ শুদ্ধ আমি ক'ব লাগে। তো আমি যদি অপশ্যনসমূহ ভালদৰে বিবেচনা কৰোঁ ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 3 median = mod প্লাছ 2 mean 3 মধ্যমা সমান বহুলক প্লাছ 2 মাধ্য। ষ্টুডেণ্ট MCQখিনি ইমানতে শেষ হৈছে। নেক্সট দিছে কুৱেশ্যন নম্বৰ 21 to 24 ইজ কেৰিজ 2 মাৰ্ক। অৰ্থাৎ এতিয়া 21 পৰা 24লৈ প্ৰতিটো কুৱেশ্যনতে 2 মাৰ্ককৈ আছে। 21 নম্বৰ কুৱেশ্যনটো দিছে যদি এটা সমান্তৰ প্ৰগতিৰ 11তম পদটো 38 আৰু 16তম পদটো 73 তেন্তে প্ৰগতিটোৰ 31তম পদটো নিৰ্ণয় কৰা। ইয়াৰ সমাধানটো তোমালোকলৈ আগবঢ়ালোঁ। ইয়াত সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ এ সাধাৰণ অন্তৰ দি ধৰি লৈছোঁ। আমাক দিয়া আছে 11তম পদটো 38, আমি 11তম পদটো এনেকৈ লিখিব পাৰোঁ a প্লাছ 10 d = 38 আৰু 16 পদটো 73 এইটো আমি লিখিব পাৰোঁ a প্লাছ 15 d = 73। 2 পৰা 1টো আমি মাইনাছ কৰি দিলোঁ তেতিয়া আমি কি পালোঁগৈ আমি a কেঞ্চেল হৈ গ'ল 15 ডিৰ পৰা 10 দি গুচি গ'লে 5d 35 এতেকে ডিৰ মানটো হৈ গ'ল কিমান 7। এতিয়া ডিৰ মান আমি 1ত বহাই দিলোঁ এইটো আছিলে 1 ইয়াত আমি ডিৰ মানটো কিমান বহাই দিলোঁ 7 বহাই দিলোঁ তেতিয়া আমি কিমান পালোঁগৈ এইটো 70 আৰু 38ৰ পৰা 72 এইফালে হ'লে -32 এৰ মানটো পালোঁ -32। যেহেতু a31টো আমি এনেকুৱা ধৰণে লিখিব পাৰোঁ a প্লাছ 30d তো a মানে পালোঁ 32 আৰু 30 * d মানে কিমান পাইছিলোঁ 7 210 হৈ গ'ল 210ৰ পৰা 32 মাইনাছ কৰিলে কিমান পালোঁ 178। গতিকে 31তম পদটো হ'লগৈ 178। এইখিনি নোট কৰি ল'বা। কুৱেশ্যন নম্বৰ 2ত দিছে 9.1 চেণ্টিমিটাৰ দীঘল ৰেখাখণ্ড এডালক 6:7 অনুপাতত বিভক্ত কৰা। অংকনটো মই ভিডিঅ'টোত দেখুওৱা নাই, তোমালোকে নিজে ট্ৰাই কৰিবা আৰু কিবা অসুবিধা হ'লে কমেণ্ট কৰিবা।
Question number 23 দিছে দুটা একে কেন্দ্ৰযুক্ত বৃত্তকলাৰ প্ৰত্যেকটোৰে ব্যাসাৰ্ধ 10 cm আৰু কেন্দ্ৰীয় কোণ যথাক্ৰমে 120 ডিগ্ৰী আৰু 60 ডিগ্ৰী ডাঙৰ বৃত্তকলাটোৰ ভিতৰত আৰু সৰু বৃত্তকলাটোৰ বাহিৰত থকা অংশৰ কালি নিৰ্ণয় কৰা ইয়াৰ সমাধানটো তোমালোকলৈ আগবঢ়াইছো ইয়াত ব্যাসাৰ্ধ আৰু ডিগ্ৰীৰ জোখত কোণ থিটা হলে এটা বৃত্তকলাৰ কালিটো আমি জানো থিটা বাই 360 * πr² ইয়াত দিয়া আছে বৃত্তকলাৰ প্ৰত্যেকৰে ব্যাসাৰ্ধ r 10 cm কেন্দ্ৰীয় কোণ যদি 120 হয় তেন্তে ডাঙৰ অৰ্থাৎ বৃত্তকলাটোৰ কালি আমি এটো ফৰ্মুলাত বহাই দিলো থিটা মানে আমি বহাই দিছো ইয়াত 120 ডিগ্ৰী আৰু r মানে 10² মানে তো হৈ গল 100 হৈ গল তো আমি ডাঙৰ বৃত্তকলাটোৰ কালো পালো 100 π/3 cm²। এটা গৌণ অৰ্থাৎ সৰু বৃত্তকলাটোৰ কেন্দ্ৰীয় কোণ আমাক 60 দিয়া আছে গতিকে এটো আমি s এৰিয়া স্মল r অৰ্থাৎ তো এটো আমি কিমান পালো 60 বহাই দিলো ইয়াৰ মানটো কিমান পালো 50 π/3 cm²। এটা আমাৰ ডাঙৰ বৃত্তকলাৰ ভিতৰত আৰু সৰু বৃত্তকলাৰ বাহিৰত থকা অংশৰ কালি al ৰ পৰা s তো আমি মাইনাস কৰি দিলো a লাৰ্জ a স্মল r তো আমি কিমান বিগ কৰি কিমান পাই গলেটো 50 π/3 cm² এটো হৈছে ইয়াৰ आंसर। নেক্সট কোৱেশ্চন নম্বৰ 24 যদি কোনো এক তথ্যৰাজিৰ বহুলক আৰু মধ্যমাৰ পাৰ্থক্য 24 তেন্তে সেই তথ্যৰাজিৰ মধ্যমা আৰু মাধ্যৰ পাৰ্থক্য নিৰ্ণয় কৰা নেক্সট আহিলে কোৱেশ্চন নম্বৰ 25 to 28 লৈ প্ৰতিটোৰে মূল্যাংক 3 নম্বৰকৈ আছে 25 নম্বৰটো দিছে এটা সমকোণী ত্ৰিভুজ অংকন কৰা যাৰ দুডাল বাহুৰ দিক 4 cm আৰু 3 cm হয় তাৰ পিছত অন্য এটা ত্ৰিভুজ অংকন কৰা যাৰ বাহুবোৰৰ দিক এই ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ মাইনাস হৈ যাব 5 ভাগৰ 7 গুণ হয় মধ্যমা বিয়োগ কৰি দিছো এফালে মধ্যমা বিয়োগ কৰিছো ইয়াত মধ্যমা বিয়োগ কৰি দিছো তো বহুলকৰ পৰা মধ্যমা বিয়োগ কৰি আমাক 24 বুলি দি থৈছিলে এটো 3 মধ্যমা ইয়াত 1 এটা আছে গতিকে 2 মধ্যমা হৈ গল বিয়োগ কৰি দিলা 2 মাধ্য ইয়াত 2 টো কমন ললো মধ্যমা যোগ মাধ্য হৈ গল আৰু দুইটো এফালে হৰণ হৈ যাব 2 বাৰং 24 তো মধ্যমাৰ পৰা মাধ্য বিয়োগ কৰি কিমান পালো 12 এটো হৈছে ইয়াৰ आंसर। কোৱেশ্চন নম্বৰ 25 এটা সমকোণী ত্ৰিভুজ অংকন কৰা যাৰ দুডাল বাহুৰ দিক 4 cm আৰু 3 cm হয় তাৰ পিছত অন্য এটা ত্ৰিভুজ অংকন কৰা যাৰ বাহুবোৰৰ দিক সেই ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 5 ভাগৰ 7 গুণ হয় অংকনখিনি তোমালোকে নিজে কৰিবা মই ইয়াৰ আগতে এটা ভিডিঅ দেখাইছিলো কেনেদৰে এটো অংকন কৰিব লাগে যদি কিবা অসুবিধা হয় কমেন্ট কৰিবা। নেক্সট আহিলে কোৱেশ্চন নম্বৰ 26 এটা সমান্তৰ প্ৰগতিৰ তৃতীয় পদটো 7 আৰু সপ্তম পদটো তৃতীয় পদটোৰ 3 গুণতকৈ 2 বেছি হলে প্ৰগতিটোৰ 20তম পদলৈ যোগফল নিৰ্ণয় কৰা তেতিয়া আমি জানো যে an = a + n - 1d এটা তৃতীয় পদ a3 তো আমি লিখিব পাৰো a + 3 - 1d যোগফল আমাক কিমান দি দিছে 7 তো a 3 পৰা 1 গলে 2d = 7 এটো ইকুৱেশ্যন নম্বৰ 1 আকৌ আমি 7তম পদটো এনেদৰে লিখিব পাৰো a + 6d তো ইয়াত আমাক a + 6d এটো নহয় দেটো তো a + 6d = 3 ইয়াত আমাৰ কি পদটো দিছে আমাৰ a3 গতিকে ইয়াত আমি বহাই দিম কি বুলি a3 + 2 এতিয়া আমি a3 ৰ মানটো কিমান পাইছিলো ইয়াত a + 2d এটো বহাই দিলো তো a + 6d 3 এ 3 দুগুণ 6 6d হৈ গল 60 60 কেনসেল হৈ গল তো a - 3 টো এফালে নিলো -3 = 2 ইয়াত 3 টো যেটো ডাঙৰ হয় গতিকে 3 এৰ পৰা a মাইনাস কৰিলে তো -2a = 2 a = 2/2 মাইনাস হৈ গল গতিকে এটো হল a = কিমান হৈ গল -1 তো 1 ৰ পৰা আমি কি লিখিব পাৰো a + 2d = 7 a মানে কিমান পালো -1 বহাই দিলো 2d = 7 2d = -1 টো এফালে গলে প্লাস হৈ যাব 8 হৈ যাব d ৰ ভ্যালুটো কিমান পালো 2 4 * 8 তে আমি জানো যে sn = এটা ফৰ্মুলা হয় তো s20 আমাক উলিয়াবলৈ দিছে তে 20 n ৰ জায়গাত আমি 20 বহাই দিম বাই 2 আৰু a মানে আসলে -1 n মানে কিমান হ'ব এটো 20 -1 d মানে কিমান পালো আমি 4 এটো বহাই দিম তো 10 হৈ গল 2 এ 10 20ক 10 বাৰ গল 2 * 2 -2 আৰু 20ৰ পৰা 1 গলে 19 19 4 * 76 76ৰ পৰা 2 গলে 2 74 10ৰ লগত 74 ইনটু কৰিলে 740 পালো এটাকে সমান্তৰ প্ৰগতিৰ 20তম পদটোৰ যোগফল কিমান হ'ব 740। কোৱেশ্চন নম্বৰ 27 12 cm ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জিআই কেন্দ্ৰত এটা 120 ডিগ্ৰী কোণ কৰে বৃত্তটোৰ অনুৰূপ বৃত্তখণ্ডটোৰ কালি নিৰ্ণয় কৰা আমাক বৃত্তটোৰ ব্যাসাৰ্ধ r = দিছে 12 cm কেন্দ্ৰ কোণ থিটা 120 ডিগ্ৰী এতিয়া আমাক যদি এই অংশটোৰ কালি উলিয়াবলৈ হয় তেতিয়া হলে আমি প্ৰথমতে এই কি কৰিব লাগিব OAPB ৰ কালি উলিয়াই এই ত্ৰিভুজটোৰ কালি উলিয়াই দিম তাৰপা এই গোটেইখিনিৰ পৰা এইখিনি বিয়োগ কৰিলে এই অংশটোৰ আমি কালি পাই যাম তো আমি যেহেতু থিটা কোণৰ বৃত্তকলাৰ কালিটো ফৰ্মুলা হয় পাই মানে হৈছে 314 r মানে আমাক কিমান দিছে 12 আৰু থিটাৰ মানটো কিমান দিছে 120 ডিগ্ৰী এটো বহুৱাই দিলো তো
তো এইটো কিমান পালেগৈ 12 4 গুণ 48 শূন্য শূন্য কেঞ্চেল হৈ গ'ল 12 36ক 3 বাৰ গ'ল 3 12ক 4 বাৰ গ'ল তো কিমান মান 150.72 সেন্টিমিটাৰ স্কয়াৰ নেক্সট OAPB বৃত্তৰ কালাৰ কালি কিমান পালো তেতিয়ালে 150.72 সেন্টিমিটাৰ স্কয়াৰ এটা OM লম্ব AB টনা হল এতিয়া আমি এই ত্ৰিভুজটোৰ কালি উলিয়াবলৈ হলে আমাৰ উন্নতিটোৰ প্ৰয়োজন হ'ব আৰু উন্নতিটোৰ প্ৰক্ৰিয়াকে আমি কল্পনা কৰি ললো যে OM লম্ব AB টো অংকন কৰি ললো যেহেতু কেন্দ্ৰৰ পৰা টনা লম্বই জিয়াডালক সমদ্বিখণ্ডিত কৰে গতিকে AM BM দুটা ইজুকেল সমান হ'ব তো হাফ অফ AB হ'ব এতিয়া এই ত্ৰিভুজটোৰ কালি উলিয়াবলৈ এই বাহুটোৰ মান আমি জানিব লাগিব তো হেখিনি কৰিবৰ কাৰণে আমি এটো লিখিলো ত্ৰিভুজ OMA আৰু OMB ৰ পৰা পাও এই বাহুটোৰ মাপ সমান এটো হৈছে ইয়াৰ সাধাৰণ বাহু আৰু এই দুটা বাহুৰ মাপো সমান এটো আৰু এই কোণটো প্ৰত্যেক কোণ দুটা কোণে কিমান হ'ব 90 ডিগ্ৰী এটো তো এখানে লিখিলো গটিকে দুটা ত্ৰিভুজ হৈ গল সৰ্বসম গটিকে আমি লিখিব পাৰো AOM সমান BOM CPCT তো আমি AOM BOM ইকুয়াল কিমান লিখিব পাৰো 120/2 ইকুয়াল 60 ডিগ্ৰী এইখিনটা আমি এটা ত্ৰিকোণমিতিৰ সহায় ললো আৰু ত্ৰিকোণমিতিৰ এটো মতে বহুৱাই লৈকিনে চাই লবা তোমালোকে কিবা বুজি নাপালে কমেন্ট কৰিবা হেকত আমি m ৰ মান পালো 10.38 সেন্টিমিটাৰ তো 1 ৰ পৰা আমি কি পাব পাৰো AB ইকুয়াল টু 2am এটো আসলে এক নম্বৰ ইকুৱেচন তো AB মানে লিখিব পাৰো 2 টু ইয়াৰ লগত ইনটু হলে কি হ'ব 2am এটাকে ত্ৰিভুজ OAB ৰ কালি হাফ ইনটু ভূমি পূৰণ উচ্চতা ভূমি মানে হৈছে AB যেটো আমি কিমান পালো 10.38 আৰু উচ্চতা মানে হৈছে OM যেটো পালো আমি 6 এখিনি বহাই দিলো ত্ৰিভুজটোৰ কালি পালো 62.28 সেন্টিমিটাৰ স্কয়াৰ এটাকে বৃত্তখণ্ড AB ইয়াত বৃত্ত কালাটো হ'ব ABPA ইয়াত আমাৰ কি হৈ যাব বৃত্তখণ্ড ABP এর কালি বৃত্তকলা OAPB এর কালি বিয়োগ ত্রিভুজ OAB এর কালি ইয়াৰ কালিটো পাইছিলো 150.72 আৰু ত্ৰিভুজটোৰ কালি পালো 62.28 সেন্টিমিটাৰ স্কয়াৰ গটিকে হেকত 88.44 সেন্টিমিটাৰ স্কয়াৰ হৈছে এই অংকটোৰ কালি এটুকে আমাক নিৰ্ণয় কৰিবলৈ দিছিলে এখিনি নোট কৰি লবা কোৱেশ্চন নম্বৰ 22 দিছে 28 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ ব্যাসযুক্ত এটা বৃত্তৰ 14 সেন্টিমিটাৰ দীঘৰ এডাল জিয়া আছে মুখ্য চাপটোৰ দিশ নিৰ্ণয় কৰা দিয়া আছে বৃত্তটোৰ ব্যাস 28 সেন্টিমিটাৰ একে ব্যাসাৰ্ধ হ'ব তাৰ আধা 14 সেন্টিমিটাৰ জিয়াৰ দৈৰ্ঘ্য দিছে 14 সেন্টিমিটাৰ যেহেতু ব্যাস আৰু জিয়াৰ দৈৰ্ঘ্য সমান গটিকে কি হ'ব বৃত্তটোত এটা সমবাহু ত্ৰিভুজ উৎপন্ন হ'ব আৰু কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মাপ হ'ব কিমান 60 ডিগ্ৰী এটাকে মুখ্য চাপটোৰ কেন্দ্ৰীয় কোণ হ'ব 360 ডিগ্ৰী থাকে তাৰ পৰা 60 মাইনাস কৰিলে কিমান পাম 300 ডিগ্ৰী এতিয়া যেহেতু ব্যাসাৰ্ধৰ সমান চাপে বৃত্তৰ কেন্দ্ৰত কৰা কোণ হ'ব তো কিমান অৰ্থাৎ ৰেডিয়ান্সৰ কথা কোৱা হৈছে ইয়াত 300 ইনটু পাই বাই 180 ডিগ্ৰী তো কিমান পালো আমি 5 পাই বাই 3 কোৱেশ্চন নম্বৰ 29 তলৰ তালিকাখনত দিয়া তথ্যৰ পৰা বহুলক নিৰ্ণয় কৰা ইয়াত আমাক এখন তালিকা দি দিছে তালিকাখনত দিছে অতিক্ৰম কৰা দূৰত্বসমূহ দি দিছে 0 পৰা 10 10 ৰ পৰা 20 এনে ধৰণে দি দিছে 70 পৰা 80 লৈকে আৰু গাড়ীৰ সংখ্যা দি দিছে 0 পৰা 10 লৈ 7খন 10 ৰ পৰা 20 14খন এনে ধৰণৰ মুঠ দিছে এটা আমি এই তথ্যখিনিৰ ওপৰত নিৰ্ভৰ কৰি এটা বহুলক নিৰ্ণয় কৰিবলৈ দিছে ইয়াত সৰ্বোচ্চ বাৰংবাৰতা 20 গতিকে অনুৰূপ শ্ৰেণীটো হ'ব 40 ৰ পৰা 50 এটাকে বহুলক শ্ৰেণীটো হ'ব 40 to 50 এতিয়া বহুলক শ্ৰেণীৰ নিম্ন সীমা 40 ৰ আগত কিমান আছিল এটো বহুলক শ্ৰেণীৰ নিম্ন সীমা হৈছে 40 শ্ৰেণী দৈৰ্ঘ্য হৈছে এই দুটাৰ পৰা এটো বিয়োগ কৰিলে কিমান পাম 10 পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰম্বাৰতা আছিল 12 কোৱেশ্চনটো চাই লবা পৰৱৰ্তী শ্ৰেণীৰ বাৰম্বাৰতা f2 11 আৰু বহুলক কিমান হ'ব ইয়াত 20 নেক্সট আহিলে কোৱেশ্চন নম্বৰ 30 লাষ্ট কোৱেশ্চন আভ্যন্তৰীণ মূল্যায়ন ইন্টাৰনেল এসেসমেন্ট তো এখিনি তোমালোকৰ স্কুলতে দিব তো ডিয়াৰ ষ্টুডেন্ট এয়া আছিল সদ্য অনুষ্ঠিত হৈ যোৱা নলবাৰী জিলাৰ ক্লাছ 10 ৰ সেকেন্ড ইউনিট টেষ্ট 2025 ৰ জেনাৰেল মেথছৰ কোৱেশ্চন পেপাৰখনৰ সলিউশন ভিডিও তো আশা কৰো ভিডিওটো তোমালোকৰ বাবে নিশ্চয় হেল্পফুল হৈছে তো লাইক এটা কৰি যিমান পাৰা শেয়াৰ কৰি দিবা আৰু এনেদৰে বিভিন্ন সাবজেক্টৰ কোৱেশ্চন পেপাৰ সলিউশন ভিডিও মোৰ চেনেলত পাই থাকিবা সো কোনোবা যদি নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তো আন এখন কোৱেশ্চন পেপাৰ হতে তোমালোকক পুনৰ লগ পাম আজিলা হু চাই থাকিবা আৰবি লাৰ্ণ কাম এন্টাৰটেইনমেন্ট ধন্যবাদ